নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। চ' এখন ফিল্ডত মই আছোঁ, যোনখন ফিল্ডত আমি প্ৰেক্টিছ কৰিছিলোঁ আগতে, গবাই ছেকেণ্ডাৰী ফিল্ডত লখিমপুৰতে। তো এইখন ফিল্ড এতিয়া এইফালে বোকা আপোনালোকে নিশ্চয় দেখি পাইছে, পূৰা চাৰিওফালে বোকা হৈ আছে, মানে এইকেইদিন পূৰা বৰষুণ দি আছে, তো এইকাৰণে বোকা হৈ আছে। তো ইয়াতে আমি বহুত ল'ৰা ছোৱালীয়ে হয়তো প্ৰেক্টিছ কৰিছিলে আৰু ইয়াৰ পৰা বহুত ল'ৰা ছোৱালীয়ে হয়তো চাকৰি পাই গৈছে। তো এতিয়া মই চাইছোঁ, এতিয়া প্ৰায় 8টা বাজি গ'ল। অকণমান মই ওলাই আছোঁ কাৰণ ৰুমত থাকি আমনি লাগিছে, ডিউটি নাইতো। তো এতিয়া আমি ইয়াতে এটা ৰিয়েলাইজ কৰিব পাৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাক কি কৰিব বিচাৰে। আমাৰ অকল যে এডভাৰটাইজমেণ্ট ন'টিচ দিলে বা অকল যে আমাৰ নতুনকৈ চাকৰি পদ ওলালেহে প্ৰেক্টিছ কৰিব লাগে বুলি ভাবে নেকি। তো হয়তো কতকখিনি এডভাৰটাইজমেণ্ট আহিব পাৰে নতুনকৈ, যোনটো এতিয়া নৱেম্বৰ আপকামিং হৈ আছে। তো এতিয়া চাইছোঁ ইয়াতে মই আগতে ইয়াতে বহুত কৈছোঁ নহয় 50-60জন এনেকুৱা ল'ৰা ছোৱালীয়ে সেইটো ইয়াতে প্ৰেক্টিছ কৰিছিলে। তো এতিয়া এজন ল'ৰা ছোৱালী ইয়াত প্ৰেক্টিছ কৰা মই দেখা নাই। লখিমপুৰ যোনটো ইয়াতে আপোনালোকে নিশ্চয় দেখি পাইছে, এইফালে বিহুগন চাওক, এইফালে কোনো ধৰণৰ নাই, আৰু এইফালে 2-এটা ষ্টুডেণ্ট আছে, স্কুল খুলিবৰ সময় হ'ল। এতিয়া চাইছোঁ ল'ৰা ছোৱালীবিলাক হয়তো অকল চাকৰিৰ কাৰণে নিজৰ বা শাৰীৰিক বা নিজৰ ফিটনেছৰ কাৰণে কেতিয়াও সিহঁতে নাভাবে, বা নিজৰ লাইফৰ যিখিনি বস্তু আমাৰ শৰীৰত যোনখিনি বস্তু বীজাণু থাকে বা যোনখিনি আমি ফিটনেছটো ভাল ৰাখিব লাগে এই কাৰণে নাভাবে। অকল তেওঁলোকে হয়তো কিছুমান ল'ৰা ছোৱালীয়ে হয়তো চাকৰিৰ কাৰণে বিচাৰি মানে দৌৰি থাকে আৰু নিজৰ ফিটনেছৰ কাৰণে কেতিয়াও নদৌৰে। তো এইটো মই ইয়াতে ৰিয়েলাইজ কৰিব পাৰিছোঁ যে যেতিয়া চাকৰি এডভাৰটাইজমেণ্ট ওলোৱা সময়ত বহুত ল'ৰা ছোৱালীয়ে হয়তো ইয়াত আহি প্ৰেক্টিছ কৰিছিলে, ৰানিং দৌৰিছিলে, লং জাম্প কৰিছিলে, চিনাপ মাৰিছিলে এইফালে। তো এইটো বহুত কাম কৰিছিলে। এতিয়া কোনো ধৰণৰ ল'ৰা ছোৱালী ইমান অহাও নাই, আৰু ইয়াত দেখিছোঁ ইয়াতে এইখিনি কথা মই ৰিয়েলাইজ কৰিব পাৰিছোঁ যে এনেকুৱা মানুহৰ জীৱনত এনেকুৱা এটুপ দুটুপ বা এনেকুৱা নিগেটিভ পজিশ্যন বা এনেকুৱা বিভিন্ন ধৰণৰ ভাৱনা আহে। তো আপোনালোকে কেনেকুৱা ভাবিছে, আপোনালোকে প্ৰেক্টিছ কৰিছে নাই মই নাজানো, কিন্তু আপোনালোকে নিশ্চয় মই ভাবোঁ প্ৰেক্টিছ কৰিছে। তো এইখিনি ল'ৰা ছোৱালী হয়তো বেলেগতো প্ৰেক্টিছ কৰিব পাৰে। এখন যদি ফিল্ডখন অকণমান বেয়া হৈ আছেতো, ইয়াতে এখন আগফালে ফিল্ড এখন আছে, ATM ফিল্ড বুলি, তাতে হয়তো 2-এটা ল'ৰা ছোৱালী আছে প্ৰেক্টিছ কৰি আছে মই দেখিছোঁ। আৰু আপোনালোকে প্ৰেক্টিছটো অব্যাহত ৰাখক, কাৰণ প্ৰেক্টিছ কৰিলে যোনখিনি আমাৰ আপকামিং ভেকেঞ্চি হৈ আছে, ফৰেষ্ট গাৰ্ডে হওক বা SI হওক, নৱেম্বৰ মাহত আহিব নিশ্চয়। আপোনালোকে ফিক্স নৱেম্বৰ মাহত আহিবই, এইটো আপোনালোকে ডেটটো মনত ৰাখক বা মাহটো মনত ৰাখক। নৱেম্বৰ মাহত 2025 চনৰ একদম লাষ্ট মান্থত আহিবই। আপোনালোকে এতিয়াৰ পৰা প্ৰেক্টিছ কৰি থাকিলেহে আপোনালোকে পাৰিব। তো কিছুমান ল'ৰা ছোৱালী হয়তো বহুত দৌৰে নিজৰ ফিল্ডত, কিন্তু ইণ্টাৰভিউত দৌৰিব নোৱাৰা হৈ যায়। ঠিক তেনেকুৱা ধৰণৰ কনফিডেঞ্চবিলাক আপোনালোকে আনিব লাগে, বা আমি কিয় দৌৰিব নোৱাৰিম, বা আমি তাত কিয় দৌৰিব নোৱাৰিম, ইয়াত কিয় দৌৰিব পাৰে, কেনেকৈ দৌৰিব পাৰে। তো এইবিলাক অকণমান ৰিয়েলাইজ কৰি আপোনালোকে ৰানিংটো প্ৰেক্টিছ কৰিব লাগে, কাৰণ একেটা গ্ৰাউণ্ডহে বুলি ক'ব লাগিব। কাৰণ গ্ৰাউণ্ডটো হয়তো আপোনালোকৰ প্ৰেক্টিছ কৰা গ্ৰাউণ্ডটো 200 মিটাৰ হ'ব পাৰে, আৰু তাত প্ৰেক্টিছ কৰা গ্ৰাউণ্ডটো 400 মিটাৰ হ'ব পাৰে। ঠিক তেনেকুৱা ধৰণৰ ডিফাৰেঞ্চ হ'ব পাৰে। হ'লেও আপোনালোকৰ ৰানিংটো অব্যাহত ৰাখক। ৰানিংটো অব্যাহত ৰাখিলে আপোনালোকৰ ফিটনেছটো ভাল হৈ থাকিব। আপোনালোকে ষ্টাডি কৰিলে আপোনালোকৰ পঢ়াটো অকণমান ডাউট লেন্সবিলাক অলপমান ক্লিয়াৰ হ'ব। তো এইটোৱে আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব।